কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ একো কাম কৰিবলৈ মন নাযায়, এলাহ লাগে। আপোনালোকৰো হয় চাগে ন? আজি মোৰ তেনেকুৱা এটা দিন শেষ হ'ল। বজাৰ নাছিল, এলাহতে ওলাই নগ'লোঁ। ফ্ৰিজ খুলি চালোঁ, কণী আৰু লেটুচ পাত আছিল, তাৰেই অমলেট বনালোঁ। ফ্ৰিজৰ ওচৰতে খৰাহীটোত দেখিলোঁ কিনো দুটামান পচিবলৈ আৰম্ভ কৰিছে। কমলা টেঙাৰ দৰেই যদিও কমলা নহয়, কিন্তু কিনুৰ সোৱাদটো প্ৰায় কমলা টেঙাৰ দৰেই। গা বেয়া আছিল কাৰণে, ফল মূল খাবলৈ বৰ মন নাছিল কাৰণে নষ্ট হৈ গ'ল। ডাষ্টবিনত নেপেলাই কিনুকিনিটাৰ ওপৰৰ পৰা উঠাই আনি তাৰ পচা অংশটো পেলাই দিলোঁ। সৰস্বতী পূজাৰ দিনা ফুল আনি ঘৰ সজাইছিলোঁ। ফুলখিনি আজিলৈকে ইমান সতেজ হৈ আছে, কিন্তু এৰেঞ্জমেণ্টটো দেখি কিবা বৰ লাগি গৈছিল। তাৰ পৰা ফুল কেইটামান আনি কিনুকিটাত এটা মিনি এৰেঞ্জমেণ্ট কৰিলোঁ। ইমান যে ভাল লাগিল দেখি। সন্ধিয়াৰ পৰা এতিয়ালৈকে এৰেঞ্জমেণ্টটো যে কিমান বাৰ চাইছোঁ হিচাপ নাই। কালিলৈ শ্বিলঙলৈ যাম, একদম ৰাতিপুৱাই। শ্বিলঙৰ পৰা কিছু দূৰত। বিশেষ কাৰোবাক লগ পাবলৈ শ্বিলঙলৈ গৈ আছোঁ। বহু বছৰ বিচ্ছিন্ন হৈ থকা বিশেষ কোনোবা মোৰ কাৰণে অধীৰ আগ্ৰহেৰে ৰৈ আছে। মোৰ কেণ্ডেল নাইট ডিনাৰৰ যিবোৰ ভিডিঅ' মই শ্বেয়াৰ কৰোঁ, সেইবোৰ চাই মোক তেওঁ সদায় সোধে, মোৰ লগত কেণ্ডেল নাইট ডিনাৰ তুমি কেতিয়া কৰিবা? সেই চুম্বকে মোকো বাৰে বাৰে টানি আছে। কিন্তু কোকোহঁতক এৰি থৈ যাব লাগে কাৰণে ইমান দিন যাওঁ বুলি যোৱা হোৱা নাছিল। কালিলৈ গৈ আছোঁ। আপোনালোকক মোৰ এই বিশেষ বন্ধুৰ লগত পৰিচয় কৰাই দিম। হয়তো দুদিন দেৰি হ'ব, কিন্তু তাৰ মাজে মাজে মোৰ ভিডিঅ' দি থাকিম। কি পিন্ধিম, কি কৰিম, সেই এক্সাইটমেণ্টত মোৰ চাগে আজি ৰাতি টোপনিয়ে নাহিব। লগ পাম আপোনালোকক। শুভৰাত্ৰি।